Sawadee Krap. Welcome to my YouTube channel, Sanjay Brahma. And Congress has Assamese Fitness and Travel. Jehetu আজি মই বুক কৰিছো এটা টুৰ জেমছ বন্ড আইল্যান্ড টুৰ সো তালৈ যাম আৰু এই টুৰটো মাত্ৰ মই বুক কৰিছো 1200 বাট যেহেতু ইয়াত নেগোচিয়েট কৰিব লাগিব কিছুমানে 2000 বাট কয় কিছুমানে 2400 বাট কয় কিছুমানে 2200 বাট কয় বাট মই নেগোচিয়েট কৰি 1200 বাট কৰিছো আৰু ইনক্লুডিং ইয়াত পিক এণ্ড ড্ৰপ প্লাস লাঞ্চ সব ইয়াত ইনক্লুড হৈ আছে সব বলক আজি গৈ থাকো জেমছ বন্ড আইল্যান্ড এখন আহি গ'ল আমাৰ মিনি ভেন যিখনে আমাক পিক আপ কৰিব সো আজি গৈ আছো এখন মিনি ভেন দি আৰু এটা ৰিচ ভেন দিছে সো তালৈ গৈ আছো আধা ঘণ্টা অহাৰ পিছত আমাৰ ইয়াত ৰখাইছে পেট্ৰল পাম্প প্লাছ ষ্টপিং পইণ্ট 10 মিনিটৰ ইয়াত ৰখাইছে সেইখন এনেকুৱা গাড়ী আৰু ইয়াত মই পানী বটল এটা কিনি লওঁ তাৰপিছত যাম একদম ক্লিয়াৰলৈকে দেখিছে আমি আমাৰ ভেনৰ পৰা মানে নামি গ'লোঁ আৰু চব বিদেশৰে আছে যিহেতু মই অকলে ইণ্ডিয়ান ইয়াত দেখিছে এয়া এইফালে চববিলাক আছে সব সেয়া আমাক লাইফ জেকেট দিছে তো আমি লাইফ জেকেট পিন্ধিব লাগিব লাইফ জেকেট পিন্ধি মেলি চিধা যাম আমি আমাৰ লং টেল বোটলৈ Please side, same side. Same side. Same side. সেয়া পিন্ধি ল'লো লাইফ জেকেট থেংক ইউ meet our guide his name is James right Mr. James so right now where we are moving We are in the Panga Bay. where In the Panga province, in the Panga Bay. okay Panga Bay right now we are moving to Pabang Bay right Long tail boat. long tail boat yeah right now we are moving to long tail boat with Mr. বহি গ'লো আমাৰ স্পীড বটত সো বৰ্তমান গৈ আছো আমি পাংনা বেৰ পৰা আমি ইয়াত আহিছো কেনোয়িং কৰিবলৈ আৰু সেয়া সবে কেনোয়িং কৰিছে সো ইয়াত টিকেট ল'ম কেনোয়িঙৰ কাৰণে বিগ বটত ৰখাই দিছে আৰু সেইফালে কেনোয়িঙৰ কাৰণে টিকেট ল'ম সেয়া কেনোয়িঙৰ কাৰণে টিকেট লৈ ল'লোঁ যিহেতু মোৰ ইনক্লুড নাছিলে যিহেতু মোৰ ৰেড কালাৰ বেল্ট আছিলে ইনক্লুড নাছিলে সো বৰ্তমান গৈ আছো এতিয়া কেনোয়িঙৰ কাৰণে সো এনেধৰণে ইণ্ডিয়া মাই ফ্ৰেণ্ড এয়া বহি গ'লো কেনোয়িঙত আৰু অকলে গৈছো যিহেতু ইয়া বিগ বট এয়া ফাৰ্ষ্ট টাইম কেনোয়িং কৰিছো ইয়াত থাইলেণ্ডত আহি প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰিছো কেনোয়িঙৰ খুব ভাল লাগিছে তাতে অকলে একদম পুৰা শুই Hello.
এতিয়া বৰ্তমান আমি আহিছোঁ জেমছ বণ্ড আইলেণ্ড, ফেমাছ জেমছ বণ্ড আইলেণ্ড, য'ত শ্বুটিং হৈছিলে ইয়াত। চ' তাত আহিছোঁ আৰু ভিতৰত গৈ আপোনালোকক দেখাম। এয়া বৰ্তমান আমি চবে পালোহি জেমছ বণ্ড আইলেণ্ড। এয়া জেমছ বণ্ড আইলেণ্ড আৰু সেইফালে ফেমাছ জেমছ বণ্ড আইলেণ্ড। ত' ইয়াতে শ্বুটিং হৈছে। বৰ্তমান মই ইয়াতে আছোঁ, এটা দুটা ফটো ক্লিক কৰিলোঁ জেমছ বণ্ড আইলেণ্ডত। চ' ইয়াৰ পৰা আমি যাম লাঞ্চ কৰিবলৈ কৌপানী ভিলেজত। ফ্লটিং ভিলেজ হয়। চ' বেচিকেলি মই এইটোৱে চাবলৈ, ফ্লটিং ভিলেজ চাবলৈ আহিছিলোঁ, বাট যিহেতু ছিংগল নহ'ল, চ' আজি কৌপানীটো ইয়াৰ লগতে ইনক্লুড কৰি ল'লোঁ। He's our junior guide of Siam Andaman tour, right? Yeah, I'm training. Yeah, he's trainee. He's under training. So good job, bro. So বৰ্তমান আমি আহিছোঁ লাঞ্চ কৰিবলৈ। তো ইয়াত গাইডে কৈ আছে যে 1 ঘণ্টা সময় আছে, ইয়াত আমি লাঞ্চ চাঞ্চ চব কৰি ল'ব পাৰিম। 1 ঘণ্টা আমাক সময় দিছে ইয়াত। চ' এয়া আমাৰ লাঞ্চ বুলি কাৰণে। এয়া লৈ ল'লোঁ মই চিকেন, এইফালে প্ৰাউন, এইফালে চালাড আৰু ফ্ৰাইড ৰাইচ আৰু নৰ্মেল ৰাইচ। চ' এতিয়া খাম আৰু চিধা তাৰপিছত নেক্সট আৰু এক্সপ্ল'ৰ কৰিব যাম। লাঞ্চ কৰাৰ পিছত এনেধৰণে ইয়াত শ্বপিং কৰিবৰ কাৰণে এনেকুৱা জুৱেলাৰী এণ্ড ছুভেনিয়াৰ্ছ চব গোটেইখিনি আছে। চ' বৰ্তমান মই ছুভেনিয়াৰ্ছ বা একো নলওঁ, যিহেতু এটা কৌপাংগীৰ পৰা এটা নতুন এক্সট্ৰা ব্লগ এটাকে বনাই দিম। চ' সেইটো চাব। এয়া বৰ্তমান মই আহিছোঁ চুৱান কুহা কেভৰ ভিতৰত। চুৱান কুহা ভিতৰত আহিছোঁ। You can come back in the way. চ' এয়া চুৱান কুহা কেভৰ ভিতৰত আমি আছোঁ, দেখিছে। আৰু এয়া বুদ্ধবিলাক বহি থকা বুদ্ধ, আৰু এয়া লাইং বুদ্ধাও আছে। খুব ধুনীয়াকৈ ইয়াত প্ৰে কৰিব পাৰি আহিলৈ। এয়া চুৱান কুহা টেম্পল। এয়া খুব আন্ধাৰ একদম মানে ভিতৰত। চ' এয়া ষ্টেণ্ডিং বুদ্ধা। এতিয়া গৈ আছোঁ ওপৰলৈ। ওপৰত কি আছে চাওঁ, কি আছে। আৰু খুব ধুনীয়া বতাহ, একদম ঠাণ্ডা বতাহ মাৰি আছে। আৰু এয়া পাথৰেদি কিবা ফৰ্মেশ্যন বনাই থৈছে। চ' নাজানো কি হয়, যিহেতু চুব নোৱাৰি ইয়াত, চোৱা একো এলাউড নাই ইয়াত, আৰু লিখা মেলাও এলাউড নাই। দেখিছে এনেধৰণে এই পাথৰ কিবা ফৰ্মেশ্যন বনাই থৈছে। বৰ্তমান আমি আহিছোঁ ৰামান ৱাটাৰফল, আৰু এয়া ৰামান ৱাটাৰফল। ৰামান ৱাটাৰফললৈ গৈ আছোঁ।
আৰু এইটো নামটক ৰামন ফৰেষ্ট পাৰ্ক ৰামন ফৰেষ্ট পাৰ্ক চ' তালৈ গৈ আছোঁ এইফালে ৱাটাৰফল একদম ওপৰত গৈ দেখাম আপোনালোকক যিহেতু ৱাটাৰফলটো আজি লাষ্ট এট্ৰেকশ্যন হয় আমাৰ এই জেমছ বণ্ড আইলেণ্ড টুৰৰ আৰু 1200 ভাট লৈছিলে চ' 1200 ভাট একদম পইচা উচুল হয় আপোনালোকে যদি কাৰাতি আহে নিশ্চয় এই টুৰটো বুক কৰিব খুব ভাল পাব কি ধুনীয়া দেখিছে ৱাটাৰফললৈ যোৱা ৰাস্তাও খুব ধুনীয়া কৰি থৈছে একদম নিট এণ্ড ক্লিন আৰু খুব স্লিপাৰী জেগাই জেগাই এনেকুৱা বৰ্ডো দিয়া আছে চাইনবোৰ্ড স্লিপাৰী হয় বুলি তো এয়া এটা সৰু ৱাটাৰফল আৱাজ শুনা পাইছে আপোনালোকে বৰ্তমান আমি আৰু ওপৰলৈ গৈ আছোঁ তো বৰ্তমান আমি এয়া ৱাটাৰফললৈ পাই গৈছিলোঁ যিহেতু ৱাটাৰফলটো বহুত সৰু হয় আমাৰ অৰুণাচলত থকা ৱাটাৰফলবিলাক বহুত ডাঙৰ ডাঙৰ আৰু সেয়া চব ৱাটাৰফল আৰু ইমান ডাঙৰ নহয় যিহেতু আমাৰ অৰুণাচলত থকা ৱাটাৰফলবিলাক বেছি ডাঙৰ ডাঙৰ তো এইটোৱে ইয়াৰ ৰামন ৱাটাৰফল থাইলেণ্ডত থকা আওনাং কাৰাবিত You guys want to swim? Yeah. Oh. You also? No, I don't want to swim. I think this will be better. But mind that frog, huh? Mind that frog. It may be dangerous, huh? That frog, yeah. Hey, Martin. আজি এই ভিডিঅ'টো ইমানখিনি আছিলে আজি এই জেমছ বণ্ড আইলেণ্ডটো চ' ইমানখিনিতে শেষ কৰিব লাগিব যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইকছ আৰু শ্বেয়াৰ কৰি দিব যাতে আমাৰ অসমীয়াসকল বা অসমৰ পৰা অহাসকল ইয়াত আহি ফুৰিব পাৰে